হাই ফ্ৰেণ্ডছ, মই কথা এটা কওঁ হা, মই পইচা ধাৰলৈও নিদিওঁ আৰু ধাৰলৈ নলওঁ। আজিলৈকে লোৱা নাই দেই ধাৰলৈ, কিন্তু আগতে মই দিছিলোঁ ধাৰলৈ। সেইটো নিদিয়া কাৰণটো কেলৈ জানা নাই? কি হ'ল, এদিন মোৰ লগৰ এজনে পইচা ধাৰলৈ ল'লে। মই দিলোঁ। সি ক'লে যে মাকৰ গা বেয়া, সেইটো বুলি মই দিলোঁ। কিন্তু সি পিছদিনাখনি দেখিছোঁ যে সি মোৰ পইচাটো লৈ পিনি মদ খাই পাৰ্টি কৰি আছে। সেইদিনাখনি পৰাই মই শপত খালোঁ, কাকো এক পইচা মই ধাৰলৈ নিদিওঁ। দৰকাৰ পৰিলে কোনোবা হস্পিটেলত আছে মই বিলখন দিম, কোনোবা খাবলৈ নাই পোৱা মই খুৱাই দিম, বিলখন দি দিম, কোনোবা পিন্ধিবলৈ কাপোৰ নাই মই কাপোৰ কিনি দিম, কিন্তু মই পইচা ধাৰলৈ নিদিওঁ। সেই তেতিয়াৰ পৰাই মই সেই ধাৰলৈ দিয়া ছিষ্টেমটো একেবাৰে বন্ধ কৰি দিলোঁ। এনেকুৱা নহয়, মই আগতে হেল্প কৰিছিলোঁ বহুতক, পইচা দি দিওঁ। কোনোবা বেমাৰত থাকিলে 5,000 10,000 লগৰ লাগে দি দিওঁ সেইবোৰ কিছুমানে ঘূৰাই দিয়ে, কিছুমানে নিদিয়ে। কাৰোবাৰ মানে বেমাৰ বুলি কয়, মই সেইবোৰ হেল্প কৰোঁ, হেল্প কৰিব লাগে মানুহক। কিন্তু যে মই গম পালোঁ যে সেই বস্তুটো মোক ইউটিলাইজ কৰিব লৈছে মানুহবোৰে। সেই তেতিয়াৰ পৰাই মানে কি হয়, আজিকালি দুনীয়াখন মানে চলিবলৈ হ'লে তুমি ভাল বেয়া মাজত চলিব লাগিব। বেছি ভাল হ'লেও বেয়া, বেছি বেয়া হ'লেও বেয়া। বেছি ভাল হ'লে তোমাৰ আগৰ পৰা মাৰিব, পিছৰ পৰা মাৰিব। সেইকাৰণে মনত ৰাখিবা দেই এইবোৰ ক্ষেত্ৰত। মই সেইকাৰণে ধাৰ দিয়া ছিষ্টেমটোৱে বন্ধ কৰি দিলোঁ। কাৰোবাক বোলে কিবা বিপদ পৰিছে, দৰকাৰ লগত হস্পিটেলৰ বিলখন দে, মই যিমান পাৰোঁ হেল্প কৰিম, মই বিলখন ডাইৰেক্ট দি দিওঁ। বোলে খাবলৈ নাই খুৱাই দিম লাগিলে, কিন্তু ধাৰ দিয়া ছিষ্টেম একেবাৰে বন্ধ। আৰু তোমালোককো কৈছোঁ, ধাৰ নল'বাও, নুখুজিবা। মই আজিলৈকে বাৰু ধাৰ লোৱা নাই, কিন্তু মই নিদিওঁ ধাৰলৈ পইচা। একদম ছিষ্টেম বন্ধ। আৰু মই এই বস্তুটো মই ঘৰৰ মানুহকো মই কৈছোঁ বন্ধ কৰা। একদম লাগিলে দান দিবা, কিন্তু ধাৰলৈ পইচা নহয়, সেইটো বন্ধ কৰি দিয়া, ছিষ্টেম একদম বন্ধ।